নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। মানে এইকেইদিন মানুহবিলাকে বহুত ধেমালি কৰি আছে দেই মুখ্যমন্ত্ৰীক লৈ। সেই কথাটো কিন্তু বৰ বেয়া হৈছে। এইটো ঠিক নহয়। তেওঁ মানে ঘূৰাই পকাই তেওঁতো আমাৰ মাননীয় মুখ্যমন্ত্ৰী হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। হয়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তো আৰু মই আপোনালোকক ৰিকুৱেষ্ট এটাই কৰিছোঁ যে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কিন্তু এনেই জোকাই নল'ব। এইকেইদিন দেখা গৈছে বুলি আগতে কেলেকে কওঁ, মই ক'ম বাৰু আৰু বহুত কিবা কিবি দেখা গৈছেতো। কিন্তু কি দেখা গৈছে এইটো কোৱাৰ আগত আপোনালোকক গতানুগতিকভাৱে যোনটো ৰিকুৱেষ্ট কৰিছোঁ, ছাবস্ক্ৰাইব কৰিবলৈ ছাবস্ক্ৰাইব কৰক। ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰিব আৰু কমেণ্ট বক্সত গৈ ভাল বেয়া যি খুচি কিন্তু কমেণ্টছ কৰিব দেই। চৰ্চা এইটো হৈ আছে যে মন্ত্ৰীৰ মানে পত্নীয়ে নাকি হেৰি পাইছে, আপোনাৰ ছাবচিডি পাইছে 50 লাখ টকা। আৰু যিবিলাক আঁচনিভুক্ত বাইদেউ আছে তেওঁলোকে নাকি 1250 টকা পায়। মানে কিবা আচৰিত লাগে দেই। মানে কটীয়া হৈ মানে একেবাৰে চান্স চুবলৈ চেষ্টা কেলে কৰি আছে। একজন বিধায়ক হ'বলৈ কম কষ্ট হয় নেকি কওকচোন বাৰু? বহুত কষ্ট। কিমান ত্যাগ স্বীকাৰ কৰিব লাগে, কিমান টকা খৰচ কৰিব লাগে, ৰাইজৰ মেল মিটিং কৰিব লাগে, তাত গৈ নিজৰ জেপৰ পৰা পইচা খৰচ কৰিব লগা হয়। তাৰপিছত কেনেবাকৈ আপুনি বিধায়ক হ'ল, তাৰপিছত আপুনি মন্ত্ৰী হোৱাৰ কাৰণে কিমান কষ্ট হয়। আৰু তাতকৈও ডাঙৰ কথা, যদি আপুনি কেবিনেট মিনিষ্টাৰ হ'বলৈ আছে তেতিয়াতো আৰু কষ্ট। এতিয়া সমাজ মাধ্যমত কাৰণ কংগ্ৰেছক খাই বৈ কাম নাই আৰু, কাৰণ তেওঁলোকে ফিল্ডত নাই। ফিল্ডত যি ধৰণে কাম কৰিব লাগে 2026-ত অহাৰ কাৰণে তাক নাচাই মুখ্যমন্ত্ৰী কি কৰিছে, কোন মন্ত্ৰীয়ে কি কৰি আছে সেইবিলাককে খুচি আছে, কামুৰি আছে। সেইবিলাকক খুচি থাকিলে লাভ নাই। চিধা চিধি কথা, মই ইয়াৰ আগতো কৈছোঁ। এতিয়া কিমান কষ্টৰ প্ৰক্ৰিয়াৰ মাজত হয় মানে বিধায়কবিলাক কিন্তু আগত আহি কয় যে না মই মানে কাৰণ মোৰ পাৱাৰ লাগে, কাৰণ মই সেৱা আগবঢ়াব বিচাৰিছোঁ, গতিকে আপোনালোকে মোক যদি জয়যুক্ত কৰে, জয়যুক্ত কৰাৰ পিছত কিন্তু মই সমাজৰ কাৰণে কিবা কিবি কৰিব পাৰিম। হয়, আমাৰ মন্ত্ৰী বিধায়কবিলাকেতো সমাজৰ কাৰণে কৰি আছে, কিন্তু ইংলিছত কথা এষাৰ আছে নহয় যে চেৰিটি বিগেনছ এট হোম। তো মন্ত্ৰীজনে যদি তেওঁৰ পত্নীক যদি আপোনাৰ সেই চেৰিটি বিগেনছ এট হোম যদি কৰিবই নোৱাৰে, তেতিয়াহ'লে আপুনি ৰাইজক কেনেকৈ কৰিব? সেইটো নহয়, প্ৰথম সেৱাটো ঘৰৰ পৰাই ষ্টাৰ্ট কৰিব লাগিব। গৃহলক্ষ্মী, এতিয়া আমাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ কথাটো আহিলে, জয়ন্ত মল্লৱৰ কথাটো আহিলে, তেওঁলোকৰ পত্নীক নেকি 50 লাখ টকাৰ ছাবচিডি দিয়া হৈছে। আৰু গৌৰৱ গগৈ ডাঙৰীয়া, আপুনি কিন্তু ছাবচিডি লৈ বেছি কথা নপতাটোৱে ভাল লাগি, কাৰণ আপুনি খুব সম্ভৱ, মোৰ যদি ভুল নহয়, ইতিমধ্যে আপুনি মুখ থেকেচা খাইছে কোৰ্টৰ পৰা। কাৰণ যোৱা বছৰ বোধ কৰোঁ 23-24 আপুনি কৈছিলে যে ৰিণিকী বাইদেউ নেকি 10 কোটি টকা না কিমান কোটি টকাৰ হেৰি ছাবচিডি পাইছে, যিটোৰ কাৰণে তেওঁ কোৱালিফাইড নহয়, যিটোৰ কাৰণে তেওঁ যোগ্যই নহয়। কেন্দ্ৰীয় চৰকাৰৰ পৰা কিবা এটা ছাবচিডি পাইছে। সেইটো খুব মাজত মানে সমাজ মাধ্যমত ট্ৰল হৈ আছিলে, নিউজো হ'ল। পিছত ৰিণিকী বাইদেউ হেৰি কৰিলে, আপোনাৰ কেছ দিলে। আৰু এতিয়া শেহতীয়াকৈ যোনটো আছিলে যে মানহানি কেছ দিছে, কিন্তু মানহানি কেছটো দিয়াৰ পিছত কিন্তু গৌৰৱ গগৈ ডাঙৰীয়া আপুনি কিন্তু মনে মনে আছে। তো গতিকে কিবা মানে কমচে কম মুখ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰী পৰিয়ালক আপুনি জোকাৰিবলৈ হ'লে কিন্তু অলপ চিন্তা চৰ্চা কৰি কৰা উচিত। আৰু সাধাৰণতে আমাৰ যিবিলাক বাকী মানুহবিলাক আছে তেওঁলোকো চিন্তা কৰা উচিত। কিমান কষ্ট আপোনাৰ বাইদেউহঁতে যে পাই আছে 1250 টকা, কাৰণ তেওঁ একজন সাধাৰণ মানুহ, তেওঁৰ পত্নী, তেওঁ 1250 টকা পাইছে। আৰু আমাৰ যিবিলাক কেবিনেট মন্ত্ৰী আছে বা বিজেপিৰ নেতা আছে, পালি নেতা আছে, তেওঁলোকে 50 এই গৌ পালকৰ কাৰণে, কাৰণ গৌ মাতাৰতো আপুনি সন্মান কৰিব লাগিবতো। এই যে গৌ পালকক লৈ যে এই ধৰণৰ 50 লাখ টকাৰ যে আপোনালোকে হেৰি কৰি ৰাজনীতিটো কৰি আছে, দৰাচলতে ঘূৰাই পকাই কিন্তু আপোনালোকে গৌ মাতাকে অপমান কৰি আছে। আৰু গৌ মাতাৰ মানে অপমানটো কিন্তু ভাৰতবৰ্ষৰ মানে বিশেষকৈ সনাতনীসকলে কিন্তু কেতিয়াও বৰদাস্ত কৰিব নোৱাৰে। বেয়া হৈছে কথাবিলাক। মই ইমান দিন কিন্তু আপোনালোকক এই যে তথাকথিত সাংবাদিকবিলাক আছে তেওঁলোকক কৈ আছোঁ যে আপোনালোকে ইনভেষ্টিগেটিং জাৰ্ণালিজম কৰক। আপোনালোকে ইনভেষ্টিগেটিং জাৰ্ণালিজম নকৰে। মই কিন্তু বহুবাৰ কৈ আছোঁ, আপোনালোকে নুশুনে। এতিয়া চাওকচোন, শেহতীয়াকৈ জয়ন্ত মল্লৱ বৰুৱা কি বুলি ক'লে? হয়, যোনটো মোৰ এগেইনষ্টত মানে
কেছেট বজাবলৈ আছে এইটোতো বজাই দিছে, এতিয়া কেলে প্ৰশ্ন সুধিবলৈ আহিছে? আপোনালোকে ইনভেষ্টিগেটিং জাৰ্ণালিজম নকৰে কেলে? চাওকচোন, ইমান দিনতো ৰঞ্জন চৌধুৰী কৈ আছিলে সাংবাদিকবিলাকক, বহুত সাংবাদিকে বেয়াও পাইছিলে, তেখেতে আমাক জ্ঞান দি আছে, ইনভেষ্টিগেটিং জাৰ্ণালিজম কৰিব লাগে। চাওক, এতিয়া জয়ন্ত মল্ল ডাঙৰীয়া ক'বলৈ সুযোগ পালে আপোনালোকে কৰা নাই। গোটেই বস্তুটো চালি জাৰি চাব লাগে তো, চেৰিটি বিগেন্স এট হোম। এতিয়া 1250 টকা, কোনো আপোনাৰতো যোগ্যতাই নাই, আপুনি একজন সাধাৰণ মানুহৰ পত্নী, তেওঁ একজন কেবিনেট মিনিষ্টাৰ, প্ৰতাপী মন্ত্ৰী। আৰু আপোনালোকে পাহৰি যায়, এই যে আমাৰ মাজত হেৰি হোৱা নাই জানো আপোনাৰ ওমেন্স ৰিজাৰ্ভেশ্যন বিল 33%, তাৰমানে মোদী ডাঙৰীয়া ওমেন এম্পাৱাৰমেণ্টৰ কথা চিন্তা কৰি আছে, সেইটোৱে তো। ওমেন এম্পাৱাৰমেণ্টটো ক'ত হ'ব? আপোনাৰ ঘৰৰ মহিলাগৰাকীক দি মই বিধায়ক, মই মন্ত্ৰী, আপোনাৰ ঘৰৰ পত্নীক এম্পাৱাৰমেণ্ট কৰিম নেকি? মই যে কৈ আছোঁ বাৰে প্ৰতি, যোনটো ইংলিছত আছে যে চেৰিটি বিগেন্স এট হোম, মই প্ৰথম মোৰ নিজৰ পত্নীক কৰিম। হয়, এটাই খালি ভুল হ'ল, মই 2006 আৰু 2011 ভাল মকা এটা পাইছিলোঁ MLA হ'বলৈ, টিকেটো পাইছিলোঁ ফ্ৰী অফ কষ্ট। আজিকালিতো পইচা দিব লাগে। এতিয়া মোৰ পত্নীয়ে কৈছে যে নাই বোলে, এনেকুৱা যদি হোৱা হ'লেতো তুমি আজিলৈকে মানে একদম মানে আনবিটেবল হৈ থকা হ'লে, আৰু মইতো কমচে কম 50 লাখ টকাৰ পালোঁ হয়। তো একচুৱেলি এইবিলাকৰ কাৰণে এপ্লাই কৰিব লাগে। যিবিলাকে আপোনাৰ চিঞৰ বাখৰ কৰি আছে তেওঁলোকে এপ্লাই কৰা নাই। এপ্লাই কেলে কৰা নাই? গভৰ্ণমেণ্টৰ যিবিলাক নটিফিকেশ্যন আহে, কেবিনেটৰ সিদ্ধান্ত হয়, এইবিলাক আপোনালোকে চালি জাৰি নাচায়। এই গভৰ্ণমেণ্টৰ সিদ্ধান্ত, কাৰণ এইটোতো গভৰ্ণমেণ্টৰ সিদ্ধান্ত নোহোৱাকেতো একো হোৱা নাই। এনেকুৱা নহয় যে মানে একদম একদম লুকাই লুকাই কৰিছে। ৰাজীৱ গান্ধী ডাঙৰীয়া কি বুলি কৈছিলে? ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে 1 টকা যোনটো চৰকাৰী খৰচ কৰে পাব্লিকৰ কাৰণে, তাক দেখা গৈছে মাত্ৰ 15 পইচাহে প্ৰপাৰলি ইউজ হৈছে, আৰু 85 পইচা কিন্তু চিধা খাই দিয়ে। দুৰ্নীতি গম পাইছে তো। এইটো কংগ্ৰেছৰ খুদ ৰাজীৱ গান্ধী কোন হয়? ৰাজীৱ গান্ধী আপোনাৰ, যদি মোৰ ভুল নহয়, মইতো মাজে মাজে পাহৰি যাওঁ নহয় বহুত কিবা কিবি, ৰাহুল গান্ধীৰ দেউতা নহয় জানো, সোনিয়া গান্ধীৰ স্বামী। তেখেতে কৈছিলে যে 1 টকাত মাত্ৰ 15 পইচাহে ৰাইজৰ ওচৰলৈ যায়। এতিয়াতো গৈ আছে নহয় 1250 টকা। 1250 টকা ধেমালি পাইছে নেকি? আপোনালোকে এনেই বহি বহি যে পাই আছে। গতিকে বিৰোধীয়ে যিবিলাক য'ত ফাইট কৰিব লাগে তাত ফাইট কৰক। সেইটো ফাইট নকৰাকৈ এই কোনোবাই ৰিণিকী বাইদেউ বোলে 10 কোটি টকাৰ ছাবচিডি লৈ ল'লে, আপোনালোকে বাকীবিলাকতো এইবিলাক লৈ ট্ৰল কৰা উচিতেই নহয়। আপোনালোকৰ প্ৰেৰণা কোন হয়? গৌৰৱ গগৈ নহয় জানো? গৌৰৱ গগৈ সোধকচোন বাৰু। তেখেত যে সেই ৰিণিকী ভূঞাৰ ওপৰত যোনটো কথা ওলাইছিলে মাজত, খুব হাংগামা হৈছিলে, ক'ত সেইটো গাপ দি আছে যে কোনো খা খবৰে নাই। গতিকে এই গোটেই কথা বতৰাবিলাক অলপ চালি জাৰি চাব লাগে। আৰু যদি মানে কোনোবাই পাইছে, সেইটো মানে আমাৰ এতিয়া এডভান্টেজ 2 চলি আছে নহয়। আৰু এডভান্টেজ 2ত যদি মানে বিশেষকৈ মন্ত্ৰী বিধায়কৰ পত্নীসকল, তেওঁলোকৰ পৰিয়াল যদি এডভান্টেজটো ল'বই নোৱাৰে, তো কিহৰ ঘণ্টা আপোনাৰ এই এডভান্টেজটো? কওকচোন বাৰু। এইটো হ'ব নোৱাৰে। তো গতিকে এই চব অদৰকাৰী বস্তু লৈ মাথা মাৰি লাভ নাই। আৰু সেইটো মানে সিদ্ধাৰ্থ ভট্টাচাৰ্যটো কৈছেই যে ঠিকেইতো, বা মুখ্যমন্ত্ৰী কৈ আছে আজি আমাৰ কামাই আছে, কালি আমাৰ মন্ত্ৰিত্ব আছে না নাই সেইটোতো কোনো গ্যাৰেণ্টি নাই। তো গতিকে এটাতো বিকল্প এটা ব্যৱস্থা কৰিব লাগিব ন। এনেকুৱাতো নহয় যে কালি তেওঁ মন্ত্ৰী বিধায়ক হৈ নাথাকিলে আপোনাৰ দুৰ্নীতি কৰিবলৈ ষ্টাৰ্ট কৰি দিব, তেনেকুৱা নহয় নহয়। তেওঁৰ পত্নীয়ে যদি পেৰালেলি এটা ব্যৱসায় চলাই থাকিব পাৰে, তেতিয়াতো সেই মানুহজনৰ কাৰণে ভালতো। তেতিয়া মানে যেতিয়া আপুনি পলিটিকেল লাইফৰ পৰা অৱসৰ লোৱাৰ পিছতো আপোনাৰ এটা ৰোজগাৰ লাগিব নহয়। ৰোজগাৰ কি আপোনালোকে দিব নেকি? আপোনালোকেতো পাহৰি যাব নহয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াতো আমাক 1250 টকা দিছিলে। ঠিক আছে, প্ৰতি মাহে মাহে তেওঁৰ পৰিয়াললৈ আমি টকা পঠাই থাকোঁ, সেইটোতো আপোনালোকে নকৰে। গতিকে মিছাকৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জোকাই নল'ব দেই। এই কথাবিলাক কিন্তু বেয়া হৈছে। কেলে এইবিলাক কৰি আছে? আৰু বহুত কাম আছে। ক'ত চাওকচোন বাৰু, কিমান বাংলাদেশী সোমাই আছে, কি হৈছে সেইবিলাক বিচাৰি ওলাকচোন বাৰু। ক'ত বাংলাদেশী মাটি কিনিছে, ক'ৰবাত গৈ সংস্থাপিত হৈ গৈছে, বাংলাদেশী আপোনাৰ আমাৰ অসমলৈ সোমাই আছে, সেইবিলাকত চকু দিয়ক। কাৰ পত্নীক 50 লাখ টকা? 50 লাখ টকাৰ আজিৰ দিনত কিবা ভেলু আছে নেকি? হয়, মই মানিছোঁ যে 1250 টকাৰ ভেলু নাই। 1250 টকা যদি এজন সাধাৰণ মানুহৰ পৰিয়ালৰ যদি কোনো ভেলু নাই, তো মোৰ হিচাপততো একজন কেবিনেট মিনিষ্টাৰৰ
পত্নীয়ে যদি 50 লাখ টকা পাইছে সেইটোৰ কোনো ভেলু নাইকিয়া এটা বস্তু গতিকে এডভান্টেজটো ছাকচেছ কৰাৰ কাৰণে বিশেষকৈ বিজেপি দলৰ মন্ত্ৰী বিধায়ক নেতা পালি নেতাৰ পৰিয়াল এডভান্টেজটোৰ ভৰপূৰ এডভান্টেজ লোৱাটো উচিত যদি ভাল পাইছে ফৰৱাৰ্ড কৰিব যদি বেয়া পাইছে গালি পাৰক ভাল পাইছে যদি ভাল বুলি কওক কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ আজি ইয়াতে শেষ কৰিছোঁ কিন্তু জোকাৰিবলৈ মুখ্যমন্ত্ৰী জোকাৰিবলৈ চেষ্টা নকৰিব দেই